তো নমস্কাৰ বন্ধুসকল, অন্য এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম আমাৰ ঘৰৰ পিছফালে থকা বাহনিখনৰ পৰা। আৰু এয়া দেখিছে আমাৰ মাজত আছে বৰুৱা। এয়া ৰ'ব ভালকৈ দেখাই আছোঁ। मैं बाबा टिल्लू। তো এয়া ধুনীয়াকৈ একদম সি নিজে অকলে অকলে কষ্ট কৰি বাঁহ কাটি আছে। বাঁহ কাটিছে এইকাৰণে মানে এইবাৰ কিবা আছাম পুলিচত সিহঁতি এপ্লাই কৰিছে, তাৰ কাৰণে পুল আপৰ বাৰ লাগে তাকে বনাইছে। তো বাৰীৰ মাজতে ঘপককৈ আমি লগ পাই গ'লোঁ জন চিন আৰু ৰোমেন ৰেঞ্জ। এওঁলোকে কিবা ব্যক্তিগত কথাক লৈ কাজিয়া লাগি আছে। আহক কাজিয়াখন আমি অকণমান উপভোগ কৰি লওঁ। তো ধুনীয়াকৈ আমি বাঁহ চাহ কাটি মেলি এতিয়া পথাৰলৈ যাম আৰু ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিব। তো ব'লক। অকণমান হাঁহি দিয়া দুইটাই, হ'ব লাজ কৰিব নালাগে। मैं बाबा टिल्लू। মই অলপ হাতে কামে লাগি দিলোঁ। তাৰপিছতে আমি গোটেইকেইটা পথাৰলৈ আহিলোঁ আৰু এই ধুনীয়াকৈ গাঁত খান্দিবলৈ আৰম্ভ কৰিলে। গাঁত খন্দাৰ পাছতে ধুনীয়াকৈ লং জাপৰ কাৰণে তৈয়াৰো হৈ গ'ল। আৰু এই আমাৰ ফাইনেলি হৈ গ'ল আমাৰ চিন আপ বাৰ। মই বোলো অকণমান মাৰি চাওঁ, ব'লক। भाई यहाँ पे क्या हो रहा है भाई यहाँ पे क्या हो रहा है भाई তো এনেকৈ তিনিবাৰ মাৰিয়ে মোৰ একদম দেহা কিবা হৈ গ'ল। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।